ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ঘোষণা কৰা হৈছে। কোনে কোনে লাভ কৰিলে সেই সন্মান গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ তথ্য লৈ আহিছে। আৰু ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ঘোষণা কৰা হৈছে। অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ সন্মান ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়োৱা হৈছে। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ঘোষণা কৰা হৈছে। অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ সন্মান ঘোষণা কৰা হৈছে। আৰু কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰিছে, ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ঘোষণা কৰা হৈছে। অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ সন্মান ঘোষণা কৰা হৈছে। অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়োৱা হৈছে। ইফালে সংগীত শিল্পী দীপেন বৰুৱালৈ অসম সৌৰভ সন্মান আগবঢ়োৱা হৈছে। ক্ৰিকেটাৰ উমা চেত্ৰীলৈ অসম সৌৰভ সন্মান আগবঢ়োৱা হৈছে। ইফালে ভ্ৰাম্যমাণ নাট্য জগতলৈ অৰিহণাৰ বাবে হেমন্ত দত্তলৈ আগবঢ়োৱা হৈছে অসম সৌৰভ সন্মান। টাটা কনচালটেন্সি ছাৰ্ভিচৰ প্ৰাক্তন চেয়াৰমেন ডক্টৰ এছ ৰামদুৰাইলৈও অসম সৌৰভ বঁটা সন্মান প্ৰদান কৰা হৈছে। ইফালে অসম গৌৰৱ সন্মান বঁটা প্ৰদান কৰা হৈছে লখিমপুৰৰ ফুলেশ্বৰী দত্তলৈ। সগুণ সংৰক্ষণৰ বাবে লোৱা পদক্ষেপৰ বাবে এই দত্তলৈ সন্মান প্ৰদান কৰা হৈছে। ইফালে বাইক ৰাইডাৰ মীনাক্ষী দাসলৈ অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে। বাইকেৰে 64খন ৰাষ্ট্ৰ ঘূৰি বিশেষ বাৰ্তা প্ৰদান কৰিছিলে মীনাক্ষী দাসে, আৰু যাৰ বাবে বাইক ৰাইডাৰ মীনাক্ষী দাসলৈ অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে। ইফালে ফুটবলাৰ পাৰ্থ সুন্দৰ গগৈ, ধুবুৰীৰ টেৰাকটা শিল্পী ধীৰেন্দ্ৰ নাথ পাললৈ অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে। ইফালে সৰ্থেবাৰীৰ কাঁহ শিল্পী হৰিদাস দাসলৈ অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে। লগতে অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে শিক্ষা ক্ষেত্ৰত অৰিহণাৰ বাবে বিনং তেৰণলৈ শিক্ষা ক্ষেত্ৰত অৰিহণাৰ বাবে অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে। একুৱা কালচাৰৰ বাবে শ্ৰীভূমিৰ নজৰুল হকলৈ অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে। কৃষি ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে যোৰহাটৰ বিশ্বজিৎ বৰালৈও অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে। ইফালে বজালীৰ দুগ্ধ বিপ্লৱৰ অন্যতম বাটকটীয়া ভাৰত কলিতালৈ অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে। বড়ো সাহিত্যিক বৰলাংফা নাৰ্জাৰী লোকনৃত্য শিল্পী ৰাম চাচনিলৈ অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে। ইফালে সফল ষ্টাৰ্টআপৰ বাবে উপমন্যু বৰকাকতি ডেভিড প্ৰতীন গগৈলৈ অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে। এইবাৰ তিনিটা অনুষ্ঠানত প্ৰথমবাৰৰ বাবে অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে। লিয়াবৰৰ সমীপৰ নাটুডংগা ইকো ডেভেলপমেণ্ট কমিটি এণ্ড ইনকাম HSC আৰু নগাঁৱৰ হস্তিবন্ধু NGOলৈও অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে। 30 মাৰ্চত ৰাজ্যপালে প্ৰদান কৰিব এই সন্মানসমূহ। এইসকল লোকলৈ, এইসকল ব্যক্তিলৈ 30 মাৰ্চত ৰাজ্যপালে এই সন্মান প্ৰদান কৰিব, বঁটা প্ৰদান কৰিব। আৰু বঁটাসমূহ ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 30 মাৰ্চত ৰাজ্যপালে প্ৰদান কৰিব এই সন্মান। অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপ্তসকলৰো নাম চূড়ান্ত কৰে। অহা 30 মাৰ্চত অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। এই বছৰ অসম বৈভৱ বঁটাৰ বাবে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক ৰাজ্য চৰকাৰে মনোনীত কৰিছে। অসমৰ ব্যক্তিয়ে সেনা বাহিনীত ইমান গুৰুত্বপূৰ্ণ পদ দক্ষতা সহকাৰে নিৰ্বাহন কৰাৰ উদাহৰণ আমাৰ ৰাজ্যত আগত নাছিলে। সেই লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ আমি এইবাৰ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসম সৌৰভ বঁটাৰ বাবে আমি যিখিনি ব্যক্তিৰ নাম নিৰ্বাচন কৰিছোঁ তেওঁলোকৰ নাম মই ক'ব খুজিছোঁ। প্ৰথম আমি অসম সৌৰভ বঁটাৰ বাবে TCS টাটা কনচালটেন্সি ছাৰ্ভিচৰ প্ৰাক্তন চেয়াৰমেন ডক্টৰ এছ ৰামদুৰাইক মনোনীত কৰিছোঁ। এখেতক মনোনীত কৰাৰ মূল উদ্দেশ্যটো হ'ল যে অসমত ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি স্থাপন কৰাত তেখেতে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু 6 বছৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজিৰ তেখেত অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিলে।
Dr. S. Ramadurai. He is the founding chairman of TCS, Tata Consultancy Service, আৰু আমাৰ গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজিৰ তেওঁ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিলে 6 বছৰ ধৰি আৰু নীৰৱে কাম কৰিছিলে। আজি ইমান ডাঙৰ ইনষ্টিটিউট এখন হ'ল, তেওঁৰ বহুত কন্ট্ৰিবিউশন আছে আৰু কেতিয়াও সংবাদ মাধ্যমৰ সন্মুখত নহাকৈ তেওঁ নীৰৱে অসমত অহা যোৱা 6 বছৰ ধৰি কৰি আছিলে। গতিকে তেখেতক আমি এই সন্মান প্ৰদান কৰিছোঁ। যোৱা বছৰ অসমৰ পৰা দুগৰাকী বিজ্ঞানীয়ে ভাটনাগৰ বঁটা পাবলৈ সক্ষম হৈছিল। ডক্টৰ বাপি পাল আৰু ডক্টৰ পূৰবী শইকীয়া, এই দুইগৰাকীয়ে ভাটনাগৰ বঁটা প্ৰাপ্ত। এই দুইগৰাকীকে আমি অসম সৌৰভ বঁটাৰ বাবে আমি মনোনীত কৰিছোঁ। আমাৰ অসমৰ প্ৰখ্যাত সংগীত শিল্পী দীপেন বৰুৱা ডাঙৰীয়াক কেবিনেটে অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰিছে। ইয়াৰ লগতে অসমৰ ভ্ৰাম্যমান নাট্য মঞ্চৰ এগৰাকী উজ্জ্বল নাম শ্ৰী হেমন্ত দত্তকো এইবাৰ ৰাজ্য চৰকাৰে অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰিছে। ইয়াৰ উপৰিও আমাৰ ভাৰতৰ মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা শ্ৰীমতী উমা চেত্ৰীকো এই বছৰৰ অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰা হৈছে। অসম গৌৰৱ বঁটা, ইয়াতে প্ৰথমগৰাকী অসম গৌৰৱ বঁটাৰ বাবে আমি মনোনীত কৰিছোঁ শ্ৰীমতী ফুলেশ্বৰী দত্ত। তেখেত লখিমপুৰত শগুনৰ সংৰক্ষণৰ কাৰণে তেখেতে যথেষ্ট কাম কৰি আছে। আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পাবলৈও তেখেতে সক্ষম হৈছে। ইয়াৰ পিছত এগৰাকী অসমৰ জীয়ৰী মীনাক্ষী দাস, ভাৰতৰ বিশ্বৰ 64খন ৰাষ্ট্ৰলৈ তেওঁ মটৰ বাইকিং কৰিছে, এটা ডাঙৰ মেছেজ দিছে। মীনাক্ষী দাসকো আমি অসম গৌৰৱ বঁটাৰ বাবে মনোনীত কৰিছোঁ। আপোনালোকে জানে যে এইবাৰ IPLৰ ফুটবলত অসমৰ যুৱক পাৰ্থ সুন্দৰ গগৈ, তেওঁ ফৰৱাৰ্ডত খেলে, ষ্ট্ৰাইকাৰ হয়। তেখেতক আমি অসম গৌৰৱ বঁটাৰ বাবে মনোনীত কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110।